নিৰ্বাচনৰ পিছত তো আমি সঁচাকৈ বহুত আগতে CWC মিটিংখন কৰিব লাগিছিল, কিন্তু আমি সময় পোৱা নাই হিচাপে আমি সময়মতে কৰিব পৰা দেৰিকৈ হ'লেও আমি আজি আমাৰ বিশেষ দলৰ CWC মেম্বাৰসকলৰ লগত ভালকৈ আলোচনা হ'ল। দলৰ মুঠতে এই 3 মাহত চৰকাৰ হোৱাৰ পিছত ৰাইজৰ সন্মুখত আমি কি কি প্ৰতিশ্ৰুতি দি আহিছিল সেইটো আমি কেনেকৈ পূৰণ কৰিব লাগে, সেই এনেকুৱা লাইনত আমি আলোচনা কৰিছোঁ। মুঠতে আমি ৰাইজে যেনেকৈ আমাক মৰম কৰিছে, আমিও মৰম দিব জানিব লাগিব। এই কথাৰ ওপৰত গুৰুত্ব দি পেলাই আমি দলৰ মাজত আমি আলোচনা হৈছে আৰু ডিচিশ্যন লৈছে যে ৰাজনীতিকভাৱে আমি কি কি ডিচিশ্যন লৈছে বা ইলেকশ্যনত সময়ত কি কি প্ৰতিশ্ৰুতি দিছে সেইটো 10 ফেব্ৰুৱাৰীত আমি আৰম্ভ কৰিম। মাটিৰ পাট্টা দিয়াৰ পৰা আৰম্ভ কৰি বা আমাৰ আত্মসহায়ক গোটৰ পইচা দিয়াটো আৰম্ভ কৰি বা ইয়াং ল'ৰা ছোৱালীসকলক যিখিনি গ্ৰেণ্ড চিমেণ্ট দিয়াৰ কথা, সেইবিলাক প্ৰত্যেক কথা আমি এক্সিকিউট কৰি 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। কথা সেইটোৱে। আৰু আমি যিটো আমাৰ শান্তি চুক্তি হৈছে 2020 চনত 27 জানুৱাৰীত যিটো পিচ এগ্ৰিমেণ্ট হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, NDFB আৰু আপচুৰ মাজত পিচ এগ্ৰিমেণ্ট, সেইটো 2020 চনৰ 27 জানুৱাৰীত হৈছে। সেই 27 জানুৱাৰীটো আমি BTC গভৰ্ণমেণ্ট হিচাপে অফিচিয়েলি আমি BTC ছেক্ৰেটাৰিয়েটত আমি অবজাৰ্ভ কৰিম। এই কথাটো আমাৰ দলত আজি আলোচনা কৰিছোঁ, যিটো সেইটো এটা শান্তি চুক্তি বডোলেণ্ড পিচ এগ্ৰিমেণ্ট হিচাপে হৈছে। সেইটো অবজাৰ্ভ কৰাটো আমাৰ দায়িত্ব, চবৰে দায়িত্ব, এটা আমি পালন কৰিম। পাৰ্টি লাইনত আমাৰ আজিলৈকেতো ভালে আছে। 10 ফেব্ৰুৱাৰী আগে আগে আমি পাৰ্টি লাইনত যিটো নিৰ্বাচন আহি আছে, পাৰ্টি লাইনত কি কি কাম কৰিব লাগে, কেনেকৈ আগুৱাই যাম, সেই লাইনত গোটেই কথাটো 10 ফেব্ৰুৱাৰীৰ আগত যিটো BPF দলৰ CWC মিটিং হ'ব তাতে আলোচনা হ'ব। এইটোতো আপোনালোকে সবেই দেখি আছে, এণ্টায়াৰ BTCত প্ৰমোদ বড়োৰ দিনত পইচা আনিব নোৱাৰা, প্ৰমোদ বড়োৱে খাই পেলাই শেষ কৰিব নোৱাৰা, এইবিলাক পইচা দি আমি কাম কৰি আছে। নাই, সেইটোতো উইদিন আছাম MLA ক্ষেত্ৰত বা BTC ক্ষেত্ৰত বা যিকোনো, কিন্তু BTC ক্ষেত্ৰত BTC বাসিন্দা হ'ব লাগে। কিন্তু MLA বা MP ক্ষেত্ৰত এনেকুৱা জুৰিডিকশ্যন আমি দেখিবলৈ পোৱা নাই বা এনেকুৱা হোৱাটো আমি দেখা নাই। কিয়নো আমি BPF দল হিচাপে BTC বাহিৰত কেণ্ডিডেট আমি নিদিম, উইদিন BTCৰ মানুহ হ'ব লাগিব আমাৰ কাৰণে। কোনোবা দলে যদি কোনোবা বাহিৰৰ পৰা মানুহ আনি পেলাই কেণ্ডিডেট দিয়ে, এইটো আমাৰ আপত্তি। কিয় বেলেগ পাৰ্টি যদি আনি পেলাই কেণ্ডিডেট দিয়ে, ইয়াৰ আমাৰ আপত্তি কি আছে? কিন্তু BTC লোকেল কেণ্ডিডেট হ'লে ভাল। এনেকুৱা কেণ্ডিডেট দিম বুলি আমাৰ দলত আলোচনা হোৱা নাই। অহা 10 ফেব্ৰুৱাৰীৰ আগত এবাৰ CWC মিটিং হ'ব, ইয়াত ভালকৈ আলোচনা হ'ব যে আমি BPF হিচাপে বা NDA হিচাপে আমি BPF দলে কিমান চিট খেলিম। যিহেতু NDA হিচাপে আমি এইবাৰ নিৰ্বাচনত খেলিবলৈ ওলাইছে, তো BPF হিচাপে কিমানটা চিট পাব বা আমি কিমানটা চিট বিচাৰিম আৰু AGP-য়ে কিমানটা চিট বিচাৰিম, সেইবিলাক আমাৰ মাজত এতিয়াও ফাইনেল ডিছকাশ্যনত অহা নাই। অৰ্থাৎ আমি বেছি চিট বিচাৰিম BPF হিচাপে। বড়ো জাতীয় এটা মানে বাগৰুম্বা ডান্স, সেই ডান্সত আমাৰ 10,000 বাগৰুম্বা ডান্সাৰ নৃত্য গ্ৰহণ কৰিব। তো সেইটো আমাৰ কাৰণে খুব গৌৰৱ কৰিব লগা। আৰু আমি ধন্যবাদ দিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে চিফ মিনিষ্টাৰ ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে আগত যেনেকৈ বিহু ডান্স কৰি পেলাই দেখুৱাই দিছে মোদী ডাঙৰীয়াৰ ওচৰত। ইয়াৰ পিছত আদিবাসীসকলৰ ঝুমুৰ ডেন্স দেখাই দিছে। ঠিক তেনেকুৱা আমাৰ এইবাৰ বাগৰুম্বা যিটো নৃত্য, সেইটো মোদী ডাঙৰীয়াৰ ওচৰত সেইটো দেখাবলৈ সুযোগ দিলে
আৰু নিশ্চয় ইয়াৰ পিছত কেতিয়াবা হয়তো কোচ ৰাজবংশী, কেতিয়াবা গাৰো ৰাভা এনেকুৱা নিশ্চয় হ'ব। মুঠতে আজিৰ দিনৰ যিটো চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলো জাতি জনগোষ্ঠীকে সমানে সন্মান দি পেলাই যে কাম কৰি আছে, সেইটোৱে প্ৰমাণ। এই অসমত কি হৈছে হোৱা নাই সেইটো মোক নুসুধিবি, আমাৰ BTCত হোৱা নাই সেইটো নাই। আমি প্ৰিলিমিনাৰী প্ৰত্যেকটা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত 5জন কলীয়া বা 10জন কলীয়া দিব বুলি আমি ঠিক কৰিছোঁ। হয়তো কোনোবা ডিষ্ট্ৰিক্টত 10জন কলীয়া হ'ব পাৰে। মুঠতে আমাৰ হাতত সেইটো গোটেই তথ্যটো আহি পৰিছে। হাজাৰ হাজাৰ মানে এপ্লিকেণ্ট আহিছে মাটিৰ পট্টাৰ কাৰণে, সেইটো আমি চবকে দিম। কিন্তু প্ৰিলিমিনাৰী ইনগ্ৰেশ্যন আমি 10 ফেব্ৰুৱাৰীত দিব। MDA হিচাপে খেলিব, খাসৰ চিট এৰি দিয়াৰ কথা অহা নাই। MDA হিচাপে খেলিব, MDA হিচাপে খেলিব, খাসৰ চিট এৰি দিয়াৰ কোনো প্ৰশ্ন অহা নাই। এটোতো MDA হিচাপে আমি 126 তাত খেলিম বাছ।